হঠাৎ শিমলুগুৰি বজাৰলৈ আহি আচৰিত হলো, দেখি হতবাক হলো। আচলতে বজাৰত বিক্ৰেতা আৰু ক্ৰেতা থকাৰ মাজতো আমাৰ একাংশ শিক্ষাৰ্থী যিসকল ছবি আঁকিবলৈ ইচ্ছুক তেওঁলোকে কিন্তু ইয়াত ছবি আঁকি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই পৰিৱেশে এক বিশেষ ব্যতিক্ৰমী প্ৰকাশ কৰিছে, ব্যতিক্ৰমী ধৰ্মিতা প্ৰকাশ কৰিছে। আৰু বিশেষকৈ যিখন আপোনালোকে নিশ্চয় গম পাইছে, চুকাফা ফাইন আৰ্ট কলেজ, যিখন উজনি অসমৰ প্ৰথমখন কলেজ। আৰু এই কলেজখন এই বছৰৰ পৰা আৰম্ভণি হৈছে। আৰু তাৰেই যিসকল শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে ইতিমধ্যে শিমলুগুৰি যিখন দৈনিক বজাৰ, এই দৈনিক বজাৰত এইদৰে তেওঁলোকে ইয়াত বিশেষভাৱে ছবি অংকন কৰিছে। আৰু তেওঁলোকৰ এই যি শ্ৰেণী কোঠা, অৰ্থাৎ তেওঁলোকৰ বৰ্তমান সময়ত এয়া পাঠদান বা পাঠ গ্ৰহণ কাৰ্যসূচী, আমি আনুষ্ঠানিক শিক্ষাৰ লগত যদি ৰিলেট কৰিবলৈ যাওঁ তাৰ লগতে আমি মিলাব পাৰোঁ। অৰ্থাৎ তেওঁলোকৰ এই শিক্ষা এতিয়া 4 বেৰৰ বাহিৰত হৈছে, অৰ্থাৎ 4 বেৰৰ বাহিৰত তেওঁলোকৰ বজাৰৰ ভিতৰত আহি এইদৰে ক্লাছ কৰা পৰিলক্ষিত হৈছে, য'ত শিক্ষাৰ্থীসকলে বজাৰলৈ অহা ক্ৰেতা বিক্ৰেতাসকলৰ ছবি অংকন কৰিছে। আৰু এইটো ফাইন এণ্ড যিখন মই কলেজখনৰ নাম কৈছোঁ চুকাফা ফাইন আৰ্ট কলেজ, এই কলেজৰ পাঠ্যক্ৰমৰ এটা অংশ হৈছে এইদৰে বজাৰত বহি ছবি অংকন কৰা। আৰু এই পৰিৱেশ চাওক, এক ব্যতিক্ৰমী পৰিৱেশ বুলি ক'ব লাগিব। আমি আগতেই শুনিছোঁ শিক্ষা গ্ৰহণ, আনুষ্ঠানিক শিক্ষা গ্ৰহণ 4 বেৰৰ ভিতৰত হয়, বিভিন্ন ধৰণৰ আমি তাত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰোঁ বিভিন্ন বিষয়ক লৈ। কিন্তু ইয়াৰ যিটো চিত্ৰ এতিয়া অংকন কৰি থকা হৈছে বা ফাইন আৰ্ট কলেজৰ, এইটো এটা বিশেষ পাঠ্যক্ৰম য'ত বাহিৰত তেওঁলোকক এইদৰে শিক্ষা প্ৰদান কৰা হয়। আৰু ইয়াত বাহিৰত যিমানসকল ক্ৰেতা বিক্ৰেতা আহে, এই ক্ৰেতা বিক্ৰেতাসকলৰ ছবি ইয়াত অংকন কৰা হয়। কোনজন ব্যক্তি কিদৰে আছে এই ছবি অংকন কৰি তেওঁলোকে এইদৰে ছবিৰ ক্ষেত্ৰখনত, বিশেষকৈ বহুতে নিজৰ কেৰিয়াৰ বনাব বিচাৰে, নিজৰ জীৱনটোক এই ছবিৰ ক্ষেত্ৰখনত আগবঢ়াই নিব বিচাৰে, কিন্তু তাৰ বাবে এটা নিৰ্দিষ্ট পথ পূৰ্বতে পোৱা নাছিল। কিন্তু ফাইন আৰ্ট কলেজ অহাৰ পাছৰ পৰা এই যি চেষ্টা, বহুতৰে চেষ্টা এতিয়া সফল হ'ব, সপোনবোৰ পূৰণ হ'ব। আৰু তাৰেই এটা বিশেষ তেওঁলোকৰ শিক্ষাৰ মাজৰ এটা বিশেষ ক্লাছ বুলি ক'ব লাগিব। আৰু এই ক্লাছ এইদৰে এতিয়া বজাৰৰ ভিতৰত, শিমলুগুৰি দৈনিক বজাৰৰ ভিতৰত হৈ আছে। মই বৰ্তমান সময়ত আপোনালোকক ভিডিঅ' যোগেদি দেখাইছোঁ। আৰু এইফালেও তেওঁলোকে এইদৰে ক্লাছ কৰি থকা পৰিলক্ষিত হৈছে। আৰু এয়া এটা ব্যতিক্ৰমী ধৰ্মিতা বুলি ক'ব লাগিব। ফাইন আৰ্ট কলেজৰ এইধৰণেই 4 বেৰৰ বাহিৰত এইদৰে ক্লাছ কৰা হয়। আৰু বজাৰ হওক, ষ্টেচন হওক, য'ত জনসমাগম থাকে তাতে গৈ তেওঁলোকে এইদৰে ক্লাছ কৰে। আৰু ক্লাছ এইদৰে কৰে য'ত বিভিন্ন ধৰণৰ মানুহৰ সমাগম হয়, সেই মানুহবোৰক তেওঁলোকে আঁকিবলৈ, চিত্ৰ অংকন কৰিবলৈ, সেই মানুহবোৰৰ চিত্ৰ অংকন কৰিবলৈ চেষ্টা কৰে। আৰু এইদৰে তেওঁলোকৰ যি শৈলী, ছবি অঁকাৰ শৈলীক অধিক স্পষ্ট কৰাৰ উদ্দেশ্যে এইদৰে তেওঁলোকক আচলতে ক্লাছ দি গৈছে শিক্ষকসকলে। আৰু লগতে তেওঁলোকেও এই শিক্ষা গ্ৰহণ কৰি যোৱা পৰিলক্ষিত হৈছে। আমিও আচলতে আজি আচৰিত হ'লোঁ দেখি, এনেধৰণৰ কি ক্লাছ বুলি আমি দেখি আচৰিত হৈছিলোঁ। তাৰ পাছত আমি তেওঁলোকৰ যি উদ্দেশ্য বা এই ক্লাছৰ বিষয়ে গম পাই আমি অভিভূত হ'লোঁ। आप कहाँ से आ रहे हैं? नागालैंड दीमापुर से। नागालैंड दीमापुर। कितना दिन हुआ यहाँ पे? 1 वीक। 1 वीक। ये कॉलेज का नाम क्या है? सुकाफा आर्ट कॉलेज। कैसा लग रहा है अभी ये मार्केट के बीच आप लोग ऐसे कर रहे हैं, मतलब कैसा लग रहा है? अच्छा लगे, अच्छा लग रहा है, सीखने के लिए मिल रहे हैं हम लोग को। हाँ। अभी ये क्या ड्राइंग हो रहा है? मतलब वुमेन फिगर में, मतलब ओके ठीक। কেনেকুৱা লাগিছে, ক'ৰ পৰা আহিছা? মই শিৱসাগৰৰ হয়, নামটিৰ। মই কৰি ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে, হয়। কেনেকুৱা লাগিছে, ক'ৰ পৰা আহিছা তুমি? মই যোৰহাট তিতাবৰ পৰা আহিছোঁ, মোৰ খুবেই ভাল লাগিছে। ভাল লাগিছে। আৰু এটা কথা, বহুতেই এই কলেজৰ বিষয়ে বা এই লাইনটোত যাব লাগে বুলি বহুতে আগতে গম পোৱা নাছিলে, কিন্তু এতিয়া কলেজখন অহাৰ পৰা বহু সুবিধা হৈছে। কি ক'বা এই ক্ষেত্ৰত? ভাল, কাৰণ ছাৰহঁতে মানে শিকালিতে বহুত এটা ভাল কাম কৰিছে। বহুত দূৰত আছে, গুৱাহাটীত এখন আছে, আৰু বিশেষ কলেজ আমাৰ অসমত নাই, বাহিৰলৈ যাব লাগে। আৰু বহুত ষ্টুডেণ্টৰ দিগদাৰীও হয়, আমাৰ এতিয়া ওচৰতে সুবিধা হৈছে। থেংক ইউ।
আজি আমাৰ কি আছে আমাৰ যেটো মানে কলেজৰ আছে কলেজৰ ষ্টাডিটো কি হয় মানে আমাৰ বাহিৰত ওলাই কিনে যেটো ৰিয়েল মানুহটো আছে ৰিয়েল মানুহটো চাই কিনে যেটো ষ্টাডি হয় তো মানে সদায়তো কপি কৰি থাকে তো আমাৰ কলেজত কি শিকায় মানে ৰিয়েল মানুহটো চাই পিনে কেনেকা তাৰ বডি প'শ্চাৰ তাৰ বডি মুভমেণ্টটো কেনেকা হয় হাত ভৰিবিলাক কেনেকা পজিশ্যনটো এইটো ৰিয়েলটো চাৰ পিছত যেটো আঁকাটো হয় সেইটো বেলেগ আছে এইটো বহুত ষ্টাডি এইটো একাডেমিক স্কিল হয় তো এইটোৱে আমি শিকাবৰ কাৰণে ইয়াত বাজাৰত লৈ আহিছোঁ বাজাৰত বহুত মানুহ মানে কেনেকা মানে চব্জি বুজিবিলাক কেনেকা চেল কৰি আছে কেনেকা মুভমেণ্টটো আছে প'শ্চাৰটো আছে এইবিলাক শিকাবৰ কাৰণে ইয়াত আহিছোঁ আৰু আপুনি এতিয়া ক'ৰ পৰা আহিছে ইয়াত শিকাব মই ৱেষ্ট বেংগলৰ পৰা আহিছোঁ মোৰ ঘৰ এনে আলিপুৰদুৱাৰ তো ইয়াত আহিছোঁ মানে চুকাফা কলেজটো নতুনকৈ খুলিছে তো ইয়াৰ যে মানে উদ্যোগটো লৈছে এইটো বহুত ভাল লাগিছে মানে এইটো কাৰণে মই বহুত দূৰৰ পৰা মানে এটা হোপ লৈ আহিছোঁ ইয়াত একচুৱেলি যদি মানে ভালকৈ তাই সিহঁতে কাম চাম কৰে তেতিয়াহ'লে সিহঁতে আৰু মাষ্টাৰ্ছ কৰিবলৈ মানে যদি মন থাকে তেতিয়াহ'লে যাব পাৰে মাষ্টাৰ্ছ কৰিব পাৰে PhD কৰিব পাৰে গোটেইকেইটা ষ্টাডি আৰু যাব পাৰে তাই